রূপে হরি নিজংখে অবতরী ভগতি প্রদীপ লগাই থইলা মাধব স্বরূপে আহি তাতে তৈল বন্তি দিয়া অজ্ঞান আন্ধার দূর কইলা এ রাম অজ্ঞান আন্ধার দূর পুরস্কার করেছিল। তার আগৰ বছৰ আমি ইয়াতেই কৰিছিলোঁ আৰু এইবাৰ আমাৰ পাল কাৰণে আমাৰ উজিৰৰ তলত এই অনুষ্ঠান কৰা হৈছে। আজি অত্যন্ত এটা দুঃসংবাদ, গোটেই হৃদয় বিদাৰক ঘটনা এটাই গোটেই ভাৰতবৰ্ষত বিশ্ব কঁপাই গৈছে। আপোনালোকে সকলোৱে জানে যে যোৱাকালি আহমেদাবাদত সেইটো অভূতপূৰ্ব এটা ঘটনা সংঘটিত হৈ বহুবিলাক উদীয়মান লোক মুহূৰ্ততে 242 জনটো আছিলে আৰু আমাৰ যিটো হোষ্টেলত পঢ়িছিলে MBBS পঢ়ি থকা আহমেদাবাদৰ এই শিক্ষাৰ্থীসকলকে লৈ তাৰ অধ্যাপকসকলকে লৈ কিমানবিলাক ইতিমধ্যে গৈছে তাৰ আচল হিচাপটো আজিও হয়তো ওলোৱা নাই, ওলাব। আৰু ইতিমধ্যে আপোনালোকে অৱগত যে আমাৰ অসম তথা ভাৰতবৰ্ষৰ সকলো কাৰ্যসূচী আজি চৰকাৰীভাৱে ইয়াত বন্ধ কৰা হৈছে। কিন্তু আমি পূৰ্ব পৰিকল্পিত হিচাপে আমাৰ মহাপুৰুষ মাধৱদেৱৰ এই অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ব আৰু ইয়াত হয়তো চৰকাৰী যিসকল আমাৰ মন্ত্ৰী মহোদয় অহাৰ কথা আছিল নিশ্চয়কৈ তেখেতসকলে আহিব নোৱাৰিব। তৎসত্বেও আমি এই অনুষ্ঠানটো ইয়াত কৰিম, এটা আধ্যাত্মিক অনুষ্ঠান হিচাপে কৰিম। গতিকে জয় জয়তে আমি যোৱাকালি যিসকল লোক অভাৱনীয়ভাৱে এটা দুৰ্ঘটনাত পতিত হৈ বসুন্ধৰা গমন কৰিলে আৰু যিসকল লোক আহত হৈ আছে, চিকিৎসাধীন হৈ আছে, আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰি আৰু যিসকলক ইতিমধ্যে বসুন্ধৰা গতি কৰিলে নিহত হ'ল সেইসকলৰ আত্মাৰ সদগতি কামনা কৰি আমি ভগৱন্তৰ চৰণত এভাগি প্ৰাৰ্থনা নিবেদন কৰিম। সমস্বৰে আমি গাম, আপোনাসকলে থিয় হ'ব, সকলে অকণমান সাত্বিকতা অৱলম্বন কৰি সেইসকল লোকৰ আত্মাই যাতে বৈকুণ্ঠ স্থিতি পায় আমি এটা প্ৰাৰ্থনা নিবেদন কৰিম। আপোনাসকলে সহযোগ কৰিব। কৃষ্ণ হৰি
হৰি কৃষ্ণ